নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ বাবে আন এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো আজি পুৱাৰ ভাগৰ পৰা ৰাজ্যত বিভিন্ন প্ৰান্তত বৰ ভূমিকম্পৰ পিছতে এটাৰ পিছত আন এটাকৈ সৰুহুৰা ভূমিকম্প আহি আছে আৰু এই মুহূৰ্তত এই ভূমিকম্পৰ অৰ্থাৎ আফটাৰ শকৰ যি সংখ্যা হেয়া 11 লৈ বৃদ্ধি পাইছে পুনৰবাৰ শোণিতপুৰৰ এটা প্ৰান্তত ভূমিকম্প আহিছে আৰু 11 লৈ বৃদ্ধি পাইছে আফটাৰ শক এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ অসমত পুনৰবাৰ আফটাৰ শক 11টাকৈ ভূমিকম্পই এই মুহূৰ্তত কপাই গৈছে ৰাজ্য বৰ ভূমিকম্প অহাৰ পিছত এই মুহূৰ্তত 11 নম্বৰটো ভূমিকম্প আহিছে এই ভূমিকম্পৰ যি অভিকেন্দ্ৰ হে অভিকেন্দ্ৰ হৈছে শোণিতপুৰত এই নতুন ভূমিকম্প আহিছে আৰু ইয়াৰ পিছতেই 11 লৈ বৃদ্ধি পাইছে আফটাৰ শকৰ সংখ্যা ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য 3 বুলি জানিব পৰা গৈছে ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য 3 শোণিতপুৰত পুনৰবাৰ ভূমিকম্প আহিছে ভূমিকম্পৰ যি ডেপ্থ অৰ্থাৎ গভীৰতা 19 কিলোমিটাৰ বুলি জানিব পৰা গৈছে শোণিতপুৰত ইয়াৰ অভিকেন্দ্ৰ ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য 3.0 যেতিয়া এটা বৃহৎ ভূমিকম্প হয় আজি 6.4 প্ৰাবল্যৰ ভূমিকম্প আহিছিল তাৰ পাছতেই এইদৰে সৰুহুৰা কেইবাটাও ভূমিকম্প আহে আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাম যে নেশ্যনেল চেণ্টাৰ ফৰ চেছমলজিৰ তৰফৰ পৰা এই ভূমিকম্পৰ তথ্য এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে আমি আপোনালোকক এই মুহূৰ্তত লৈ গৈছো নেশ্যনেল চেণ্টাৰ অফ চেছমলজিৰ ৱেবছাইটলৈ আপোনালোকে যদি চাই শোণিতপুৰত যদি এই মুহূৰ্তত চাই শোণিতপুৰত এই মুহূৰ্তত আফটাৰ শক আহিছে আৰু শোণিতপুৰত যায় 3.0 প্ৰাবল্যৰ এইটো এটা ভূমিকম্প যি 5:39 আহিছে অৰ্থাৎ 5:39 পুনৰবাৰ 3.0 প্ৰাবল্যৰ এই ভূমিকম্প আহিছে আৰু ইয়াৰ পাছতে আফটাৰ শক 11 লৈ বৃদ্ধি পাইছে আমি আপোনালোকক সংখ্যা দেখুৱাম এয়া হৈছে 6.4 প্ৰাবল্যৰ প্ৰথমটো যি বৰ ভূমিকম্প আহিছিলে এয়া প্ৰথমটো বৰ ভূমিকম্প আহিছিলে এয়া আমি আপোনালোকক দেখুৱালো প্ৰথমটো বৰ ভূমিকম্প আহিছিলে তাৰ পাছত পুনৰবাৰ 4.7 4.03 নম্বৰ 4 5 6 7 8 8 9 নম্বৰ আহিলে 10 আহিলে আৰু এয়া 11 নম্বৰ অৰ্থাৎ 11টাকৈ ভূমিকম্প আহিছে নেশ্যনেল চেণ্টাৰ ফৰ চেছমলজি এই কথা প্ৰকাশ কৰিছে আৰু শেষৰটো যি ভূমিকম্প আহিছে শোণিতপুৰত ইয়াৰ অভিকেন্দ্ৰ 5:39 আহিছে আৰু এই অভিকেন্দ্ৰৰ শোণিতপুৰত তাৰ লগতে আন বহুত তথ্য আছে আমি নেক্সট স্লাইডলৈ আপোনালোকক লৈ যাম নেক্সট স্লাইডত এই মুহূৰ্তত লৈ গৈছে আমি নেক্সট স্লাইডত আপোনালোকক লৈ গৈছো আৰু নেক্সট স্লাইড যদি আপোনালোকে চাই ইয়াৰ 3.0 এয়া আমি আপোনালোকক দেখুৱাইছো 3.0 ইয়াৰ অৰিজিনেল টাইম 5:39 57 ছেকেণ্ড ম্যাগনিটিউড আৰু ডেপ্থ ম্যাগনিটিউড হৈছে প্ৰাবল্য হৈছে 3.0 আৰু ডেপ্থ হৈছে 19 কিলোমিটাৰ এয়া এনচিএছৰ তৰফৰ পৰা নেশ্যনেল চেণ্টাৰ ফৰ চিছমলজিৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰা হৈছে বৃহৎ ভূমিকম্পৰ পিছত আমি নেপালতো দেখিছিলো যথেষ্ট আফটাৰ শক আহিছিল আৰু অসমতো এতিয়া শোণিতপুৰত পুনৰবাৰ আহিছে আমি আনটো স্লাইডলৈ আপোনালোকক লৈ গৈছো অধিক তথ্য জনাম এয়া আপোনালোকে চাওক এই মেপখন যদি চাই আজি অসমৰ এই প্ৰান্তত কেইবাটাও ভূমিকম্প আহিছে ৰঙা যিটো প্ৰান্তত হৈ আছে আপোনালোকে ডট চাওক কিমান আসলতে আফটাৰ শক আহিছে শোণিতপুৰ ঢেকিয়াজুলি নগাঁও মৰিগাঁও এই অঞ্চলটোত সম্পূৰ্ণৰূপে ৰঙা হৈ আছে আৰু এই মেপখন যদি চাই এই সমগ্ৰ অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিছে অৰ্থাৎ এই ভূমিকম্পৰ ফলত ৰঙা হৈ থকা এই সমগ্ৰ অঞ্চলটো উত্তৰ পূবৰ লগতে বাংলাদেশ ভূটান পৰ্যন্ত নেপাল পৰ্যন্ত যথেষ্ট কপাই গৈছে আৰু এই অভিকেন্দ্ৰত ইয়াত চাওক 11টাকৈ ভূমিকম্প আহিছে আফটাৰ শক আহিছে মূল ভূমিকম্পৰ পিছত যিটো অতিকৈ উদ্বেগজনক খবৰ সকলো লোকক আমি পুনৰবাৰ আহ্বান কৰিছো যে সাৱধান হৈ থকাৰ নিতান্তই প্ৰয়োজন যেতিয়া এনেকুৱা বৃহৎ ভূমিকম্প আহে তাৰ পিছত আফটাৰ শক আহে গতিকে সকলো সাৱধান আৰু সচেতন হৈ থকাৰ প্ৰয়োজন 11টাকৈ ভূমিকম্প ইতিমধ্যে আহিছে আমি নেক্সট স্লাইডত আপোনালোকক লৈ গৈছো আৰু অধিক তথ্য এই মুহূৰ্তত জনাম এয়া চাওক আজি যদি আপুনি ইন্টেন্সিটি চাই এই মেপখন যদি চাই আজি অসমৰ এই সমগ্ৰ প্ৰান্তটো উত্তৰ পূবৰ অসমৰ এই সমগ্ৰ প্ৰান্তটো ৰঙা হৈ আছে আৰু ইয়াত যদি চাই এই প্ৰান্তটো হৈছে ভূমিকম্পৰ অভিকেন্দ্ৰ অৰ্থাৎ শোণিতপুৰ জিলা আৰু আফটাৰ শক ইয়াতে আহিছে 11টাকৈ আফটাৰ শক আহিছে গতিকে 11 নম্বৰ আফটাৰ শক কিছু সময় আগতে 10টা আহিছিল আৰু এতিয়া 11টা আফটাৰ শক আহিছে যেটো অতিকৈ উদ্বেগজনক খবৰ শোণিতপুৰ জিলাত 11 নম্বৰ যি আফটাৰ শক আহিছে ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য 3.0 ডেপ্থ 19 কিলোমিটাৰ আৰু 5:39 এই আফটাৰ শক আহিছে সমগ্ৰ অঞ্চলটোত ভূমিকম্পৰ সম্পূৰ্ণ প্ৰভাৱ পৰিছে ভূমিকম্প প্ৰবণ এলেকা হিচাপে এই অঞ্চলটো এই মুহূৰ্তত পৰিগণিত হৈছে আৰু এই কথাই প্ৰকাশ কৰা হৈছে আমি আপোনালোকক দেখুৱাইছো কিমান ইয়াৰ প্ৰভাৱ পৰিছে আৰু এনচিএছৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে গতিকে সকলো সাৱধান হৈ থকাৰ এই মুহূৰ্তত নিতান্তই প্ৰয়োজন আছে যে পুৱাৰ ভাগত 6.4 প্ৰাবল্যৰ প্ৰথমতে ভূমিকম্প আহিছিলে 6.7 বুলি ভবা হৈছিলে কিন্তু পিছত 6.4 প্ৰাবল্য এই কথা জনালে আৰু তাৰ পাছত এতিয়ালৈকে 11টাকৈ সৰু সৰু
ভূমিকম্পে কঁপাই গৈছে ৰাজ্য ইয়াৰ প্ৰাবল্য কম হোৱাৰ বাবে আপুনি মই গম পোৱা নাই কিন্তু যি ভূমিকম্প জোখাৰ যি পদ্ধতি আছে তেওঁলোকে কিন্তু এই কথাত গম পাইছে আমি পুনৰবাৰ আপোনালোকক জনাই আছোঁ এটা ডাঙৰ খবৰ যে এটাৰ পিছত আনটাকৈ ভূমিকম্পে কঁপাই গৈছে সম্ভৱ হ'লে আমি ফুল প্লেট নিউজ দিবলৈ চেষ্টা কৰিম অসমত পুনৰবাৰ আফটাৰ শ্বক আহিছে আৰু এতিয়ালৈকে 11টাকৈ আফটাৰ শ্বকে কঁপাই গৈছে মূল ভূমিকম্প যি আহিছিলে 6.4 প্ৰাবল্যৰ তাৰ পাছত 11টাকৈ আফটাৰ শ্বক আহিছে শেহতীয়া যিটো আফটাৰ শ্বক আহিছে অৰ্থাৎ ভূমিকম্প আহিছে সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাত বুলি জানিব পৰা গৈছে ইয়াৰ প্ৰাবল্য হৈছে 3 আৰু ইয়াৰ ডেপ্থ হৈছে 19 কিলোমিটাৰ গতিকে সকলো অতি নিতান্তই আজিৰ দিনটোত বিশেষকৈ সচেতন হৈ থকাৰ প্ৰয়োজন আছে কিয়নো 1950 চনৰ পিছত হয়তো অসমত ইমান বৃহৎ ভূমিকম্প আহিছে য'ত এতিয়ালৈকে 11টাকৈ আফটাৰ শ্বক কঁপাই গৈছে সমগ্ৰ ৰাজ্য